সমষ্টিৰ সকলো ভোট ৰাইজক মই ধন্যবাদ যাচিছোঁ। বিভিন্ন দল সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিসকলকো মই ধন্যবাদ যাচিছোঁ। তেওঁলোকে যোৱা 22 তাৰিখত বিটিআৰৰ নিৰ্বাচনত নিজৰ নিজৰ ভোট সাব্যস্ত কৰিলে আৰু নিজৰ নিজৰ ভোটদান কৰি মোক 32 নং ভেগা সমষ্টিৰ পৰা জয়ী কৰাৰ বাবে তেখেতসকলক ধন্যবাদ যাচিছোঁ। আৰু আমাৰ UPPL দলৰ কেন্দ্ৰীয় কমিটি, জিলা কমিটি, ব্লক কমিটি, প্ৰাইমাৰী আৰু বুথ কমিটিৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ যাচিছোঁ। আৰু আমাৰ ওদালগুৰি জিলা প্ৰশাসনকো মই ধন্যবাদ যাচিছোঁ। সৰু সুৰা ঘটনা হৈছিল যদিও বিশেষভাৱে শান্তিপূৰ্ণভাৱে এই ইলেকশ্যনটো তেওঁলোকে কণ্ডাক্ট কৰিলে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ যাচিছোঁ। আৰু যিসকল প্ৰাৰ্থী UPPL, BJP, BPF বা অন্যান্য দলৰ যিসকলে জয়ী হ'ল তেখেতসকলকো মই শুভেচ্ছা যাচিছোঁ। আৰু যাহাতে তেওঁলোকে গণতান্ত্ৰিকভাৱে ৰাইজৰ কাৰণে সেৱা কৰে মই তাকে কামনা কৰিছোঁ। আৰু যিসকলে বিফল হ'ল তেখেতসকলকো মই অনুৰোধ কৰিছোঁ মন ভাঙিব নালাগে, ৰাজনীতিকত জয় পৰাজয় থাকে, গতিকে ৰাইজৰ মেণ্ডেটে মেইন, গতিকে ৰাইজৰ মেণ্ডেটটো আমি মানিবই লাগিব। ভালো লাগিছে, মনটো কেতিয়াবা টেঙাও লাগিছে, কাৰণ আমি যথেষ্টখিনি ৰাইজৰ মাজত সোমাই ফালে আমাৰ 32 নং ভেৰগাঁও সমষ্টিৰ যি মনোনীত প্ৰাৰ্থী ডবছা বড়ো ডাঙৰীয়া তেখেতে 5 বছৰৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে চৰকাৰ চলাইছিলে আৰু ৰাইজৰ আশীৰ্বাদত তেখেতে MCL হিচাপে জিকিবলৈ সক্ষম হৈছিল আৰু EM হিচাপে কাম কৰিবৰ কাৰণে সুবিধাও তেওঁ পাইছিলে। আৰু এই 5 বছৰত ডবছা বড়ো ডাঙৰীয়া তেখেতে যথেষ্টখিনি ৰাইজৰ কাৰণে কামো তেওঁ কৰিছিলে, নকৰা নহয় সকলো ৰাইজেও দেখা পাইছে। আৰু সেই হিচাপত আমিও তেওঁক সহযোগ কৰি পেলাই ৰাইজৰ মাজত সোমাই পেলাই কাম কৰাৰ কাৰণে আমি সুবিধা পাইছিলোঁ। আৰু এই হিচাপে এইবাৰো পুনৰবাৰ তেখেতক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেওঁক আমাৰ 32 নং ভেৰগাঁও সমষ্টিত UPPL দলৰ ফালৰ পৰা এজন মনোনীত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলে। আৰু এই হিচাপে ইলেকশ্যনো হৈ গ'ল, ৰাইজেও আকৌ আঁকোৱালি ল'লে, ৰাইজৰ সহযোগত এইবাৰ আৰু পুনৰবাৰ তেওঁ UPPL দলৰ হৈয়ে 32 নং ভেৰগাঁও সমষ্টিত তেওঁ জিকিবলৈ সক্ষম হ'ল। এতিয়া কথাটো হ'ল সন্মানীয় আমাৰ প্ৰাক্তন BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ যি এককভাৱে তেওঁ BPF দলৰ ফালৰ পৰা বহুকেইজন প্ৰাৰ্থীক লৈ তেওঁ জিকিবলৈ পাৰিলে আৰু তেওঁ নিজাববীয়াকৈ চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁ সুবিধাটো লাভ কৰিলে। ইয়াৰ কাৰণে মই সন্মানীয় তেখেতৰ মই আগৰ পৰাও কৈছোঁ, তেখেতে বহুতখিনি জাতিৰ কাৰণে সংগ্ৰাম কৰি আহিছিলে, সংগ্ৰামী নেতা সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যিমানখিনি শুভাকাংক্ষী আছে তেওঁলোককো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আগৰ 15 বছৰ 17 বছৰ যিহেতু BPF দলৰ হৈ তেওঁ চৰকাৰ গঠন কৰিছিলে আৰু তেখেতক ময়ো পাই আহিছোঁ, যিহেতু ময়ো BPF দলত 15 বছৰ আছিলোঁ। তাৰপিছত মই 2020 চনত যেতিয়া BTR চুক্তি হ'ল তেতিয়া মানে সকলোৱে এটা নতুন পৰিৱৰ্তনৰ যাত্ৰা এটা বিচাৰিছিলে। সেই হিচাপত ময়ো ওলাই আহি UPPL দলত কাম কৰি আছোঁ, এতিয়া বৰ্তমান ইয়াতে কাম কৰি আছোঁ। গতিকে আগৰ যি 15 বছৰ 17 বছৰত যিখিনি কাম কৰি গ'ল, যিমানখিনি পাৰিছে তেওঁলোকে কৰি গৈছে, মই নোৱাৰাখিনি থাকি গৈছে। কিন্তু এইবাৰ আকৌ যেতিয়া সুবিধা এটা ৰাইজে যিহেতু দিছে, ইয়াত যাহাতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলাব খুব সুন্দৰকৈ যাহাতে চলায় আৰু তেওঁলোকে যেতিয়া ভাল দিশত তেওঁলোকে চলাই যায় আৰু সকলো ৰাইজে বিচৰা ধৰণে যেতিয়া কাম কৰিব, 12 দিশত ৰাইজে যেনেকৈ বিচাৰে গোটেইখিনি তন্নভাৱে কাম কৰি দিয়াও সম্ভৱ নহয়। ঘৰে ঘৰেতো আৰু চব চৰকাৰী আঁচনি পাওনি কৰি দিয়াটাও সম্ভৱ নহয়। তথাপিও মানে ৰাইজৰ সামাজিক বা সমাজৰ যিবিলাক কাম কাজ সেইবিলাক যাতে ভালকৈ কৰি যায়, নিশ্চয় তেতিয়া ৰাইজে ভাল পাব। আৰু তেখেতে যদি ভালকৈ যদি চলাই নিয়ে তেতিয়া আকৌ এতিয়া যেনেকৈ শক্তি এটা প্ৰদৰ্শন তেওঁ দেখুৱালে তেওঁৰ যি দলীয় নেতা কৰ্মীবিলাকে, নিশ্চয় আমাৰ ভৱিষ্যত মানে ভাল হ'ব, তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব, মই এইটো কামনা কৰোঁ। এতিয়া আমাৰ UPPL দলৰ মুৰব্বী তথা সভাপতি তথা আমাৰ BTCৰ প্ৰাক্তন প্ৰধান তেখেত প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া তেখেতে কৈছে, এইটো যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন কৰিব, ইয়াত আমাৰ বড়ো জাতিটো
ৰক্ষাৰ স্বাৰ্থত যদি আমি সহযোগ কৰিব লাগে আমি সহযোগ কৰাত 100% আমি আছো বুলি তেখেতে কৈছে। আৰু যদি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে যদি ভাবে বা তেওঁৰ যিখিনি দলীয়ভাৱে নেতাকৰ্মী আছে তেওঁলোকে যদি ভাবে তেতিয়াহ'লেতো আৰু মানে একেলগে থাকি ফালে যদি আগুৱাই যায় তেতিয়া বেছি ভাল হ'ব মই ভাবোঁ। কাৰণ আমাৰ সকলো আমাৰ BTC বাসী ৰাইজে সকলোৱে একগোট হৈ ফালে কাম কৰাটো বিচাৰিছে, কিন্তু ওপৰত কি হৈছে কি হোৱা নাই আমি নাজানো। কিন্তু তলখাপৰ মানুহখিনিতো সকলোৱে একগোট হৈ বিটিআৰখন উন্নয়নৰ কাৰণে উন্নয়নৰ স্বাৰ্থত কাম কৰাটো সকলো ৰাইজে বিচাৰিছে, তলৰ যিমানখিনি নেতাকৰ্মী আছে সকলোৱে বিচাৰিছে, কিন্তু ওপৰত কিবা এটা নিমিলা অংক হৈছে নেকি আমি বুজিবলৈ নাপাওঁ। গতিকে যিয়ে নহওক মই ভাবিছোঁ এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলাব তেওঁলোকে যাতে আকৌ ভুল নকৰে, আৰু তেওঁলোকৰ যদি অকণমান দুই এজনৰ কিছু ভাষ্যক মানে দিয়াত কিছু মানে বেয়া চিন্তা কৰা দুই এজন ব্যক্তিৰ কাৰণে যদি আকৌ যদি এইখিনিতে যদি আকৌ উগ্ৰামী কৰি যদি যাব বিচাৰে তো সেইটো ভৱিষ্যতে আৰু তাৰো পতন হ'ব, সেইটো চবেই জানে। গতিকে ইয়াৰ কাৰণে মই ভাবোঁ এইটোৱে আমাৰ এটা শুভ লক্ষণ বুলি ভাবিছোঁ, আৰু এইটো একটো খুব সঠিক সময় যে আমি ভাল এটা ডিচিশ্যন লৈ একগোট হৈ আমি আগুৱাই যাব লাগে, মই সেইটো বিচাৰোঁ। কাৰণ আমি ভেৰগাঁও সমষ্টি হিচাপে 32 নং ভেৰগাঁও সমষ্টি হিচাপে আমি যেনেকৈ আমি মানে প্ৰব্লেমবিলাকৰ ফেচ হ'ব লগা হৈছে, আৰু মই পুনৰবাৰ মই ক'বলৈ মই খোজা নাই যে আমাৰ ভেৰগাঁও সমষ্টিত যিহেতু কোন দিশে আগবাঢ়ি যাবৰ কাৰণে বিচাৰিছিলে, আৰু ইয়াৰ পৰাই যে আমাৰ বিটিআৰখন বা BTCখন দখল কৰাৰ কাৰণেও চিন্তা চৰ্চা কৰা এটা পলিচি সোমাইছিলে ইয়াতে আৰম্ভ কৰি ফেলে এইটোৱেই মানে কেন্দ্ৰবিন্দু বুলি ভাবিছিল। আৰু এই কেন্দ্ৰবিন্দুটো যেতিয়া নেকি মানে ঠিক কৰিব পাৰিম ইয়াৰ পৰাই আমি বিটিআৰখন বা BTCখন হস্তক্ষেপ কৰাৰ কাৰণে আমি সুবিধা পাম, সেইটো পলিচি লৈ পেলাই ইয়াত মানে সোমাইছিলে, যিবিলাকৰ কাৰণে আজি আমি দিনে নিশে আমাৰ ভেৰগাঁও সমষ্টিত যিমানখিনি সৰু ডাঙৰ বুথ কমিটিৰ পৰা ধৰি প্ৰাইমাৰী কমিটি, ব্লক কমিটি, উমেন, ইউথ, পেৰেণ্ট আৰু জিলা কমিটিৰো আমাৰ সমষ্টিৰ ভিতৰত থকা নেতাকৰ্মীবিলাক, কেন্দ্ৰীয় কমিটিৰ যিবিলাক নেতাকৰ্মী আমি নিজাববীয়াকৈ পলিচি কৰি পেলাই আজি আমি যুঁজ লাগি পেলাই আজি আমি এই ভেৰগাঁও সমষ্টিটো অন্তত ডাউবৈ চাপৰ ডাঙৰীয়াক আমি জিকাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে আমি ইয়াত যিবিলাকে বসবাস কৰি পেলাই যিসকলে ইয়াত মানে আমি কাম কৰিছোঁ আমি জানো কেনেকৈ আমি লাগিছোঁ। গতিকে সেইবিলাকৰ নিচিনা যদি বেলেগ সমষ্টিটো যদি সেনেকৈ ফেচ হ'ব লাগে তেতিয়াহে গম পাব যে BTCখন আচলতে কেনেকৈ আৰু বা আমাৰ কাউন্সিলখন কেনেকৈ দিশে আগবাঢ়ি গৈ আছে। গতিকে ইয়াৰ কাৰণে মই জনাব বিচাৰিছোঁ, মই সাধাৰণ এজন ব্যক্তি হিচাপে কৈছোঁ, মই দলৰ ব্যক্তি হিচাপে নহয়, মই সাধাৰণ ব্যক্তি হিচাপে মই আমাৰ বিটিআৰ বাকীৰ সকলো ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাৰ বাহিৰা যি দল তেওঁলোকৰ পৰা কিন্তু সাৱধান হওক। ইয়াৰ পৰা যদি সাৱধান যদি নহয় আমাৰ 32 নং ভেৰগাঁও সমষ্টিত যেনেকৈ তেওঁলোকে আহি পেলাই সোমাই পেলাই কাম কৰাৰ কাৰণে চিন্তা কৰিছিলে সেনেকৈ যদি সোমাই যাব লাগে কিন্তু ৰক্ষা নহ'ব। গতিকে আজি সকলো ৰাইজে আমাক সহযোগ কৰিছে, যাৰ ফলত নেকি আজি আমাক মানে একো কৰিব নোৱাৰিলে সেইখিনিয়ে।